বান্ধৈ এইবাৰ কিন্তু আমি ডাঙৰ খেপ এটা হাতত লৈছো দেই বিধায়কৰ খেপ বেজালি কৰাৰ প্ৰতিফলটো পালে মোৰ লগত আহকচোন বিধায়কক প্ৰশ্ন এটা কৰি আহোঁ ব'লক ভালকৈ সুধিম MLA ছাৰ আপুনি মাতি অনা বেজক দেখোন ভূতে মাৰি পেলালে আচ্ছা ছাৰ বেজক জানো ভূতে মাৰিব পাৰে চৌধুৰী ছাৰ আপুনি দেখোন মোৰ লগত থাকি থাকি আজিকালি কথা ক'বলৈ শিকি গ'ল থেংক ইউ ছাৰ উত্তৰটো দিয়ক নাই নাই এইটো হ'বই নোৱাৰে তেওঁলোক এলা পেচা বেজ নহয় ভূতে এওঁলোকক চুবই নোৱাৰে ডাঙৰীয়া সকলোৱে দেখিছিল তেওঁলোকে মদৰ বটল লৈ কি বেজালি কৰিছিল চাওক সিহঁতে কি খাইছে নেখাইছে সেইটো মোৰ বিচাৰ্য বিষয় নহয় কিন্তু সিহঁতক যে ভূতে চুবও নোৱাৰে সেইটো খাটাং তেন্তে আপুনি মানি ল'লে যে এয়া কোনো মানুহৰ কাম ভূতৰ নহয় হয়নে হ'বও পাৰে বলাচোন তোমাৰ লগত মোৰ লগত কথা আছে ছাৰ হাইঠা মাটিত পৰিল ছাৰ এনেকৈ খায়াৰবাৰী ৰাস্তাটোৰ সন্মুখত ৰৈ থাকিলে কিবা কামত আহিব জানো নৰৈনো কি কৰিব অঁ সেইটোও হয় ছাৰ এদিন দুদিনকৈ এসপ্তাহ হ'বলৈ আৰু দুদিনহে আছেগৈ এই দুদিনত যদি আপুনি অপৰাধীক কায়াত্ব কৰিব নোৱাৰে তেতিয়াহ'লেতো আৰু চাকৰিটো যাব ছাৰ খায়াৰবাৰীৰ ৰাস্তাটো ৰাইজে চাইনবোৰ্ড লগাই বন্ধই কৰি দিলে এতিয়া সেই পথাৰৰ লুংলুঙীয়া বাটেৰেহে অহা যোৱা কৰে প্ৰয়োজন হ'লে তালৈকো যাব লাগিব বুজিছে চৌধুৰী এইবাৰ শেষ বাজি খেলি অপৰাধীক ধৰিব পাৰিলে মোৰ চাকৰিটো বাচিব আৰু যদি ধৰিব নোৱাৰোঁ মোৰ গোটেই জীৱনটো অনুশোচনাত দগ্ধ হৈ থাকিব আপুনি মোৰ লগত আছেতো এই আছোঁ ছাৰ মই আপোনাৰ লগত আছোঁ ছাৰ এতিয়া বহুত দেৰিয়েই হ'ল গৈ থাকোঁ নেকি আপুনি মোৰ লগত থাকিম বুলি কৈছিলে হ'ব ছাৰ মই আপোনাৰ লগতে আছোঁ ছাৰ আহিছে ব'লক নমস্কাৰ ছাৰ আপোনালোকক এটা দৰকাৰী কথা ক'বলৈহে ইয়ালৈ মাতি পঠিয়াইছোঁ আপোনালোকে খাৰেবাৰী ৰাস্তাটো বন্ধ কৰি খুব ভাল কাম কৰিলে এতিয়া আপোনালোকৰ গুপ্ত ঘাতকৰ পৰা কোনো ভয় নাই
আচলতে গুপ্তঘাতক বৰ ভয়াতু কেৱল হাবিৰ মাজত লুকাইহে সি মানুহ মাৰিব পাৰে পথাৰৰ মাজৰ ৰাস্তাত ওলাই অহাৰ তাৰ সাহস নাই সেয়ে আপোনালোকৰ যেতিয়াই মন যায় তেতিয়াই পথাৰৰ ৰাস্তাইদি অহা যোৱা কৰিব পাৰিব ৰাতি 12 বজাত আমি আপোনালোকক নিৰাপত্তা দিম কথা দিম এতিয়া আপোনালোক যাব ডেকা ল'ৰা যাবা দাইটি বল এই সৰু কথাটো ক'বলৈকে ছাৰে আমাক ইমান দেৰি ৰখাই থ'লে তাকেহে ইহঁতে হত্যাকাৰীকে ধৰিব পৰা নাই আমাক আকৌ ৰাতি 12টা বজাত বোলে নিৰাপত্তা দিয়ে বল অ' দাইটি আহ বল হাৰামি ইমান দিনে তই নাটক কৰি আছিলি আজি তোৰ হিচাপ থানাত কৰিম বল হাৰামি ইমান দিনে তই নাটক কৰি আছিলি ছাৰ আপোনাৰ অনুসন্ধান কিন্তু ঠিক আছে বল আজি তোৰ হিচাপ থানাত কৰিম বল
ছাৰ মোৰ কথাটো এতিয়াও বিশ্বাস হোৱা নাই এই নিখিলৰ নিচিনা ইমান সাধাৰণ ল'ৰা এটাই ইমানবোৰ হত্যাকাণ্ড কৰিব পাৰিবনে? হয় ছাৰ, যোৱাবাৰ আপুনি ভুলতে ডিম্বেশ্বৰক এৰেষ্ট কৰি জেললৈ পঠালে আৰু এইবাৰ আপুনি নিখিলক এৰেষ্ট কৰাটো গাঁওবাসীয়ে সহজে ল'ব পৰা নাই। নৰেন দাইটিৰ লগতে গাঁওবাসীয়ে আপোনাৰ হাতত কি তথ্য প্ৰমাণ আছে আলোচনা কৰি আছে। হয় ছাৰ, সকলোৱে আলোচনা কৰি আছে। তোমালোকে সন্দেহ কৰাটো স্বাভাৱিক। যোৱাবাৰ কৰা ভুলৰ বাবে মই অনুতপ্ত। সেইবাবে মই এইবাৰ উপযুক্ত প্ৰমাণ লৈহে অপৰাধীক হাতেলোতে কৰায়ত্ব কৰিম। মই জানিছিলোঁ যে এনেকুৱা চাইকো কিলাৰৰ ইগ' বহুত বেছি, আৰু যদি সিহঁতৰ ইগ'টোক হাৰ্ট কৰা হয় তেন্তে সিহঁতে ভুল কৰিবই। আৰু সেয়ে মই কালি ৰাতিপুৱা গাঁৱৰ সকলোকে কৈছিলোঁ, আপোনালোকে খাৰেবাৰী ৰাস্তাটো বন্ধ কৰি খুব ভাল কাম কৰিলে। এতিয়া আপোনালোকৰ গুপ্তঘাতকৰ পৰা কোনো ভয় নাই। আচলতে গুপ্তঘাতক বৰ ভয়াটো কেৱল হাবিৰ মাজত লুকাইহে সি মানুহ মাৰিব পাৰে। পথাৰৰ মাজৰ ৰাস্তাত ওলাই অহাৰ তাৰ সাহস নাই। পিছে ছাৰ সেই ই নাৰীৰ বেশভূষা ধৰা কাৰণটো? নিখিল এক বিশেষ মনোৰোগত আক্ৰান্ত, যাক কোৱা হয় মাল্টিপল পাৰ্চনেলিটি ডিছঅৰ্ডাৰ বা চমুকৈ MPD বুলি। সি নিজকে এগৰাকী মহিলা বুলি ভাবি লয় আৰু সেইদৰেই বেশভূষা কৰে আৰু ৰাতি হাবিলৈ ওলাই যায়। আৰু এই বেশভূষা ধাৰণ কৰিলে সি নিজেই নাজানে যে সি কি কৰি আছে। এই কেছটোৰ ইনভেষ্টিগেশ্যনৰ পাৰ্ট হিচাপে মই তোমালোক সকলোৰে বেকগ্ৰাউণ্ড ভেৰিফিকেশ্যনৰ কাৰণে মানুহ পঠাইছিলোঁ। আৰু এই ভেৰিফিকেশ্যনৰ পৰা গম পাইছিলোঁ যে সি সন্ধিয়া সদায় ঘৰৰ পৰা ওলাই যায় আৰু পুৱতি নিশাহে আহি ঘৰ সোমায়। আৰু তোমালোকে এটা কথা মন কৰিছানে? তাৰ চকু দুটা সদায় ৰঙা হৈ থাকে। সেয়া ৰাতি ৰাতি টোপনি ক্ষতি কৰাৰ চিন। কথাখিনি কওঁতে মই তাক মন কৰি আছিলোঁ, সি বৰ চটফটাই আছিল। মই জানিছিলোঁ সি ৰাতি নিশ্চয় তাৰ শক্তি প্ৰমাণ কৰিবলৈ পথাৰৰ ৰাস্তাত আহি জোপ ল'ব। মই এইকেইদিন গাঁৱত ঘূৰি আৰু কেইটামান কথা গম পাইছিলোঁ। জন্মৰ কেইদিনমানৰ ভিতৰতে নিখিলৰ মাক দেউতাক ঢুকাইছিলে আৰু সন্তানহীন বৰমাকে তাক ডাঙৰ দীঘল কৰিছিলে। কিন্তু সেই বৰমাকক অৰ্থাৎ নৰেন দাইটিৰ পত্নীক গাঁৱত ডাইনী সজাই হত্যা কৰা হয়। কাৰণ তেওঁৰ সন্তান নাছিল আৰু সেই সময়তে গাঁৱৰ বহুত ল'ৰা ছোৱালী বসন্ত ৰোগত আক্ৰান্ত হৈ মৰিছিল। আৰু গাঁৱৰ মানুহে ধৰি ল'লে যে সেয়া নিখিলৰ বৰমাকে কৰা যাদুমন্ত্ৰৰ ফল। মই জনামতে নিখিলৰ বয়স তেতিয়া 6 বছৰ। সৰুতে মুখৰ আগত হোৱা ঘটনাটোৱে তেওঁৰ মানসিক অৱস্থাত ইমানেই প্ৰভাৱিত কৰিলে যে সি এই অসুখত আক্ৰান্ত হ'ল। সি নিজকে ৰাতি বৰমাক বুলি ভাবি লয় আৰু কোনো পুৰুষক সন্মুখত দেখিলে বৰমাকৰ লগত হোৱা ঘটনাটো মনত পেলাই সিহঁতক আক্ৰমণ কৰে। ছাৰ, নিখিল এতিয়া ক'ত? তাক ৰাতিপুৱাই মানসিক চিকিৎসালয়লৈ নিয়া হ'ল। বাৰু এতিয়া তোমালোক যোৱা, আমি আমাৰ কামত আগবাঢ়ো। ছাৰ, আহিছোঁ। ছাৰ। হয় ছাৰ। থেংক ইউ ছাৰ, থেংক ইউ। জয় হিন্দ ছাৰ। কোন ছাৰে ফোন কৰিলে ছাৰ? DGP ছাৰে ফোন কৰিছিলে কেছটো ছল্ভ কৰাৰ কাৰণে শুভেচ্ছা দিবলৈ। নহ'লে পেপাৰে পত্ৰই আমাৰ ডিপাৰ্টমেণ্টটোৰ কথা বৰ বেয়াকৈ লিখি আছিল। ছাৰ, কথা এটা কওঁ, বেয়া পাব নেকি? নাপাওঁ, কওক। ছাৰ, আপুনি বাৰু ভাবেনে আমি কেছটো ছল্ভ কৰি সফল হ'লোঁ বুলি? আপুনি কি ক'ব বিচাৰিছে? 3টাকৈ গাঁওখনৰ মানুহ মৰিল। এজন নিৰ্দোষী মানুহক আমি হাত ভৰি ভাঙি জেললৈ পঠিয়াই দিলোঁ। শেষতে গৈ আমি প্ৰকৃত অপৰাধীক কায়াত্ব কৰিলোঁ। এইটো জানো সফলতা হয়? হয়, আপুনি ঠিকেই কৈছে। কি জানে, আমিও শেষত গৈ মানুহে পুলিচৰো নিজৰ এখন সংসাৰ থাকে, নিজৰ ল'ৰা ছোৱালী থাকে।
তাৰ মাজতো আমি দিন ৰাতি একাকাৰ কৰি ডিউটি কৰোঁ। নামতহে এইটো আমাৰ চৰকাৰী চাকৰি, কিন্তু আনৰ দৰে চকীত বহি দৰমহা পোৱা চাকৰি হয় জানো? কিমান পুলিচ সন্ত্ৰাসবাদীৰ গুলীত মৰিল, ডকাইতৰ দাৰ ঘাপত ঘূণীয়া হ'ল, সেইবোৰ জানো কোনোবাই দেখে? কিন্তু যেতিয়া আমি এটা কেছ ছল্ভ কৰাত দুদিন দেৰি হয়, তেতিয়া পেপাৰে পত্ৰাই সেয়ে ওলায়। ছাৰ, আপুনি ঠিকেই কৈছে। ছাৰ, ব'লক বাইকখন লৈ দুইজন এফালৰ পৰা আহোঁগৈ। ক'ৰ পৰা? খাৰেবাৰীৰ কথা কৈছোঁ।